হেল্ল' মই কংকনা ৰাতিপুৱা উঠি মোৰ এটাই টেনশ্যন আজি ডিউটিলৈ নাযাওঁ কিন্তু উপায়তো নাই যাবতো লাগিবই গতিকে আহি গ'লোঁ ডিউটিলৈ আৰু দিনটোৰ কাৰণে বহি গ'লোঁ কামত যিহেতু আমাৰ কেণ্টিনখন ওচৰতে তাৰ পৰা অহা গোন্ধটোৱে মোক আৰু বেছিকৈ ভোক লগায় আৰু সেইকাৰণে গৈ দুটা চিংৰা লৈ আহিলোঁ আৰু পাছিঘাটত এই জ্বলা চাটনিটো নহ'লে নচলে আৰু লাঞ্চ টাইমত লগৰ এজনীয়ে ক'লে আজি মেগী পাৰ্টি কৰোঁ ব'ল তাৰপিছত আৰু কি কথামতে কাম দোকানৰ পৰা মেগী চেগী লৈ আমি গ'লোঁ লগৰজনীৰ ৰুমলৈ বুলি আৰু আহিয়ে আমি কেৰাহীত মেগী উঠাই দিলোঁ লগৰ এজনীয়ে ঘৰৰ পৰা টিফিন লৈ আহিছে এই যে পাতটো দেখিছে এইটো গামুৱেং বুলি কয় আৰু এইটো মিছা মাছৰ চাটনি গামুৱেংটো মই আজি প্ৰথমবাৰ ট্ৰাই কৰিছোঁ এইটো সিহঁতৰ আদি ভাষাত গামুৱেং বুলি কয় ৰুমত থাকিলে এটাই প্ৰব্লেম বাচন সেইকাৰণে আমি পাত কাটি ল'লোঁ তাৰ এইটো নতুন ডাইলগ আজি দুদিনমান হ'ল সেইটোৱে গাই আছে আৰু তেতিয়ালৈ আমাৰ মেগী বনাই ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া আমি খাবলৈ লৈছোঁ খাই বৈ আমি ওলাই আহিলোঁ আৰু মাজে মাজে আমাৰ এনেকুৱা সৰু সুৰা পাৰ্টি চলি থাকে আৰু ভালো লাগে দিয়কচোন আটাইকেইটা এনেকৈ লগ হৈ তাৰ পৰা আহি আমাৰ মেডিকেলৰ কেম্পাছতে থকা আমলখিডাল পাৰিবলৈ আহি গ'লোঁ আটাইকেইটা আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব